চাওক ভাস্কৰ, অতি স্পৰ্শকাতৰ এটা মন্তব্য। এই মন্তব্যই সমগ্ৰ অসমৰ ব্ৰাহ্মণ সমাজক আচলতে আচৰিত কৰি তুলিছে আৰু এই সংক্ৰান্ততে বিগত ৪-৫ দিন ধৰি আচলতে তুমুল বিতৰ্কৰ সৃষ্টি হৈ আছে সমগ্ৰ ছ'চিয়েল মিডিয়াই হওক বা সংবাদ মাধ্যমেই হওক বা সমাজৰ বিভিন্ন স্তৰত। এই মুহূৰ্তত স্বামী নিচলানন্দ সৰস্বতীৰ বিৰুদ্ধে এজাহাৰ দাখিলৰ পূৰ্বে 4টা দিনৰ সময়সূচী বান্ধি দিছিলে সদৌ ভাৰত ব্ৰাহ্মণ ফ্ৰণ্টৰ অসম ৰাজ্যিক সমিতিৰ ফালৰ পৰা। আৰু অসম ৰাজ্যিক সমিতিৰ সম্পাদক পবিত্ৰ কুমাৰ শৰ্মাৰ সহিতে ব্ৰাহ্মণ সমাজক প্ৰতিনিধিত্ব কৰা কেইবাগৰাকীও নেতৃস্থানীয় ব্যক্তি এই মুহূৰ্তত দিছপুৰ থানাত আহি উপস্থিত হৈছে। তেওঁলোকে এজাহাৰ দাখিল কৰিছে এই মুহূৰ্তত নিচলানন্দ সৰস্বতীৰ বিৰুদ্ধে। সমগ্ৰ বিষয়টো সন্দৰ্ভত 26 তাৰিখে আমি শুনিবলৈ পাইছিলোঁ আৰু তাৰপিছত 27 তাৰিখে আপুনি প্ৰথমবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল, সময়সীমা বান্ধি দিছিলে, তেওঁৰ পিএৰ সৈতেও কথা পাতিছিল। আজি এজাহাৰ দাখিল কৰিলে। সমগ্ৰ বিষয়টো অতি স্পৰ্শকাতৰ, যিহেতু আপুনি কি মন্তব্য? হয়, জয়জতা নিউজ লাইভৰ যোগেদি অসমবাসী ৰাইজলৈ অখিল ভাৰত ব্ৰাহ্মণ ফ্ৰণ্ট অসম ৰাজ্যিক সমিতিৰ তৰফৰ পৰা প্ৰীতি সম্ভাষণ জ্ঞাপন কৰিছোঁ। পুৰী জগন্নাথৰ পৰম সন্মানীয় শংকৰাচাৰ্য নিচলানন্দ সৰস্বতী মহোদয়ে 26 তাৰিখে সামাজিক মাধ্যমৰ যোগেদি তেখেতে কৈছিল যে অসমৰ ব্ৰাহ্মণসকলে গো মাংস ভক্ষণ কৰিছিল আৰু তেখেত শংকৰাচাৰ্য হোৱাৰ পাছত এই গো মাংস ভক্ষণ কৰাৰ যি পৰম্পৰা এইটো বন্ধ কৰিছে। এইটোক কোৱাৰ লগে লগে গোটেই অসমৰ ব্ৰাহ্মণসকলৰ গোটেই জ্বলি উঠিল। একেবাৰে গোকত মিছা কথা। এনে মিছা কথাৰ এজন শংকৰাচাৰ্যৰ নিচিনা পদবীত দায়িত্বত থাকি এনেকুৱা এজন মানুহে কোৱাটো আচলতে কোনো কাৰণতে গ্ৰহণযোগ্য হোৱা নাই। গতিকে আমি চিন্তা চৰ্চা কৰি 27 তাৰিখৰ পৰা আমি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলোঁ। 27 তাৰিখে আমি বিভিন্ন সংবাদ মাধ্যমৰ যোগেদি আমি প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পাছত এই মুহূৰ্তলৈকে তেখেতে কোনো ৰেছপন্স আমি নেদেখিলোঁ। আমি সুবিধা দিছিলোঁ, আমি 4 দিন সুবিধা দিলোঁ। সুবিধা দিয়াৰ পাছত যদি তেখেতে আহি আমাক যদি ক'লেহেঁতেন, আমি এইটো কৈছোঁ যে যদি তেখেতে ক'ৰবাত পাইছে, কোনো শাস্ত্ৰ ভাগৱত বা ইত্যাদি ক'ৰবাত যদি কোনো তথ্য তেখেতৰ হাতত আছে, তেখেতে তথ্যখিনি আমাৰ হাতত আমাক দেখুৱাওক, আমাক জনাওক। গতিকে এতিয়া তেখেতে তথ্য আমাক প্ৰদান কৰিব নোৱাৰিলে। গতিকে এই মুহূৰ্তলৈকে আৰু তথ্য যদি আমাক প্ৰদান কৰিব নোৱাৰিলে, তেতিয়াহ'লে মিছা কথা বুলি আমি ধৰি ল'লোঁ। যদি মিছা কথা আছে, মিছা কথা ক'লে তাৰ শাস্তি হ'ব লাগে। গতিকে তেখেতে আমাৰ লগত কোনো যোগাযোগ নকৰিলে। আমি তেখেতৰ প্ৰাইভেট ছেক্ৰেটাৰীৰ লগতো যোগাযোগ কৰিছিলোঁ, কোনো গুৰুত্ব প্ৰদান নকৰিলে কথাটো। ইতিমধ্যে অসমৰ গোটেই ব্ৰাহ্মণসকলৰ লগতে অসমৰ সনাতনীসকলে, কাৰণ গৰু হ'ল আপোনালোকে জানে যে গৰুক মাইকী গৰুক গো মাতা বুলি আমি শ্ৰদ্ধা কৰোঁ। যাক শংকৰাচাৰ্য মহোদয়ে গাই গৰু কাটকে খাটাই বুলি কৈছে। গতিকে যাক আমি পূজা কৰোঁ, যাৰ পূজাত যাৰ গোবৰ, গৰু মুত, গাখীৰ, দৈ, পঞ্চকাব্য ইত্যাদি তেখেতে সেইবিলাক বস্তু নহ'লে আমাৰ পূজা পাৰ্বণ নহয়। আমি যাক সেৱা কৰোঁ, যাৰ গাত 33 প্ৰকাৰ দেৱতা আছে বুলি আমি শ্ৰদ্ধা ভক্তি কৰোঁ। গতিকে তেনেকুৱা এটা গৰুক আমি মাংস ভক্ষণ কৰোঁ বুলি অসমৰ ব্ৰাহ্মণসকলক কোৱাৰ লগে লগে অসমৰ গোটেই ব্ৰাহ্মণসকল ডাঙৰকৈ দিছে, অন্তত বৰ দুখ পাইছে, বেদনা অনুভৱ কৰিছে। আৰু লগতে সনাতনীসকল, অসমত বসবাস কৰা সনাতনীসকল আৰু আমাৰ ব্ৰাহ্মণসকলৰ যি অনুগামী, আমাৰ যিসকল শিষ্য, এই সকলো আমাৰ লগত অতি দুখ পাইছে। গতিকে সকলোৰে আলোচনা বিলোচনাৰ পাছত অনিচ্ছা সত্ত্বেও শংকৰাচাৰ্যৰ বিৰুদ্ধে আজি আমি দিছপুৰ থানাত এটা আমি কেছ দাখিল কৰিছোঁ, এটা FIR এখন আমি দাখিল কৰিছোঁ। আৰু আমি আৰক্ষী বিভাগৰ অনুৰোধ জনাইছোঁ যে অতি সোনকালে বৃহত্তৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, আৰু নহ'লে পৰৱৰ্তী সময়ত আমি গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী হাতত লোৱা হ'ব। ব্যক্তিগতভাৱে আপুনি শংকৰাচাৰ্যৰ সৈতে কিবা যোগাযোগৰ স্থাপনৰ কিবা ব্যৱস্থা কৰিছিল নেকি এই বিষয়ত? যিহেতু অতি স্পৰ্শকাতৰ বিষয়, কেৱল মাত্ৰ অসমৰ ব্ৰাহ্মণেই নহয়, সমগ্ৰ হিন্দু সনাতনীসকলৰ বিৰুদ্ধেও এটা অভিযোগ নিচিনা কথা এটা হৈছে। আপুনি কিবা পদক্ষেপ ব্যক্তিগতভাৱে? আমি মানে কি, তেখেতেতো নিজে ফোন নধৰে, তেখেতৰ হাতত ফোন নাথাকে। তেখেতৰ প্ৰাইভেট ছেক্ৰেটাৰী, ব্যক্তিগত সচিবৰ হাতত ফোন থাকে। কিন্তু আমাৰ দুৰ্ভাগ্যজনক কথা যে ব্যক্তিগত সচিবক আমি বহুতবাৰ ফোন কৰিলোঁ, বহুতবাৰ মেছেজ দিলোঁ, ব্যক্তিগত সচিবে ফোনো নধৰে আৰু কোনো কথা নাপাতে। আৰু শেষত উপায় এনেকৈ আমাৰ প্ৰেমকান্ত চৌধুৰী ডাঙৰীয়া আছে, তেখেতে ফেচবুকত লিখিছে, যাতে তেখেতে মানে আমাৰ কথাটো হ'ল কি, আমি কাৰো বিৰুদ্ধাচৰণ, অন্যায়, অশান্তি, ইনকলাব জিন্দাবাদ এইবিলাক কোৱাৰ আমি পক্ষপাতি নহয়। যদি তেওঁ সত্য শুদ্ধ হাতত তেওঁৰ যদি তথ্য আছে, তথ্যটো আমাক দিয়ক, আমি মানি ল'লোহেঁতেন। যদি তথ্য নাই ক'লেহেঁতেন যে মোৰ এইটো ভুল হৈ গ'ল, সেইটো ক'লে আমি মানি ল'লোহেঁতেন।
যেতিয়া একেবাৰে ৰেছপণ্ড নকৰিলে আমাৰ সনাতনীসকল একেবাৰে জ্বলি পকি পৰিছে। তেখেতসকলে আমাক কৈছে যে আপোনালোক গুৰুসকল ইমান যদি নিষ্ক্ৰিয় হৈ থাকে কেনেকৈ হ'ব। গতিকে সেইকাৰণে অনিচ্ছা সত্ত্বেও তেখেতসকলে ৰেছপণ্ড নকৰাৰ বাবে আজি আমি ডিছপুট থানাত আমি এজাহাৰ দাখিল কৰিলোঁ। মানে নিস্বাৰ্থ ক্ষমা প্ৰাৰ্থনা নহয়, আইনী ব্যৱস্থাৰ প্ৰক্ৰিয়াৰ মাজেৰে আপোনালোকে যাব এতিয়া? নিশ্চয় আমি এতিয়া দেখিছোঁ যে আমি সময়সীমা বান্ধি দিছিলোঁ। হয় পাৰ্থপ্ৰতিম ঠাকুৰীয়া, আপোনাক আমি এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ।